খাইছে এটা খুব সুন্দৰ দৃশ্য। এই হাতীৰ জাকটোৱে খাদ্যৰ সন্ধানত এতিয়া বৃহৎ অঞ্চলটোত গাঁওসমূহত বিচৰণ কৰি খাদ্যৰ বাবে এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ তাৰ মাজতেই এনেধৰণে নদীখনত নামি পানী খোৱাৰ সেই দৃশ্য আমি লোৱাৰ চেষ্টা কৰিছোঁ আৰু দৰ্শকক দেখুওৱাৰ চেষ্টা কৰিছোঁ। নিচেই কণমানি পোৱালিভাৱে পানীত ডুবি ডুবি অৱস্থাত খুব আকৰ্ষণীয় দৃশ্যসমূহ চাব পাৰি। কণমানি পোৱালিকেইটা সাঁতুৰি পাৰ হ'বলৈ মাকে কোৰেৰে ঠেলি পাৰ কৰিছে নদীখন। খুব সুন্দৰকৈ পাৰ হোৱাৰ চেষ্টা কৰিছে আৰু খাদ্যৰ বাবে এই হাতীজাকটোৱে এতিয়া বৃহৎ অঞ্চলটোত বিচৰণ কৰি ফুৰে। নিশা গাঁৱৰ কণমানি পোৱালি সদ্যজাত বুলি ক'লেও ভুল কৰা নহয়, বৰ মৰম লগা দুটাকৈ পোৱালি আমি দেখা পাইছোঁ। মৰম লগা এটা যে অভিনেত্ৰী সেই দৃশ্য দেখুৱাইছে খুব বেছি দিন হোৱা নাই পৃথিৱীলৈ অহা এই পোৱালিটো কৰাৰ চেষ্টা কৰিছোঁ। আৰু এই হাতীজাকটোৱে এনেধৰণে এতিয়া খাদ্যৰ বাবে ইয়াত এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ বিচৰণ কৰি ফুৰে। এনেধৰণে ঢপলিয়াই আহি পানীত নামি পানী খোৱাৰ সেই দৃশ্যাংশ আমি বন্দী কৰাৰ চেষ্টা কৰিছোঁ। আৰু এই বৃহৎ অঞ্চলটোত আজি বহু মাহ ধৰি আচলতে খাদ্যৰ সন্ধানত হাতীজাকটোৱে বিচৰণ কৰি ফুৰিছে। খাদ্য বাবে হাহাকাৰ কৰিছে হাতীজাকটোৱে, যিহেতু বনাঞ্চল সংকুচিত হৈছে, গতিকে বনাঞ্চলত এতিয়া এনেধৰণে বিচৰণ কৰি ফুৰা পৰিলক্ষিত হৈছে আৰু এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ নিজেই ঢাপলি মেলাৰ চেষ্টা কৰিছে। তাৰ মাজতেই হাতীজাকটোৱে দিনৰ ভাগত চাহ বাগিচাত আশ্ৰয় লয়, নিশা গাঁৱলৈ প্ৰৱেশ কৰে, যি কিছু লোকৰ বাৰীঘৰ ক্ষতি কৰে আৰু ৰাইজৰ যি পথাৰ সেই পথাৰত খাদ্য গ্ৰহণ কৰে। আৰু তেনে সময়ছোৱাতেই বহু সময়ত দেখা যায় যে সংঘাতৰ সৃষ্টি হয়, কিন্তু আজি কোনো সংঘাত বা আন কোনো দৃশ্য নহয়। আজি এটা আকৰ্ষণীয় দৃশ্য আমি নিউজ লাইভৰ দৰ্শকক দেখুওৱাৰ চেষ্টা কৰিছোঁ। বৰজুং নদীৰ পাৰত এই হাতীৰ খেলা, হাতীৰ জলকেলি আমি বন্দী কৰাৰ চেষ্টা কৰিছোঁ। কণমানি পোৱালি এয়া আমাৰ কেমেৰাত ইতিমধ্যে এদিনে বন্দী কৰাৰ চেষ্টা কৰিছে, আবদ্ধ কৰাৰ চেষ্টা কৰিছে। এই মুহূৰ্তত সেই আকৰ্ষণীয় দৃশ্যসমূহ আমি দেখুৱাই গৈছোঁ। আৰু মই পুনৰ কৈছোঁ, এতিয়া জনাঞ্চলত হাতীজাকটোৱে থিতাপি ল'ব লগা হৈছে, যিহেতু খাদ্যৰ অভাৱ ঘটিছে। বনাঞ্চলত খাদ্য নোপোৱাৰ পৰিপ্ৰেক্ষিততেই এই হাতীজাকটো এতিয়া জনাঞ্চলেই তেওঁলোকৰ আশ্ৰয়স্থলী হিচাপে বাছি লৈছে। বিশেষকৈ নুমলীগড়ৰ বগীধৰা চাহ বাগিচাত এতিয়া আশ্ৰয়স্থল বুলি ক'লেও ভুল কৰা নহয়, কাৰণ এই চাহ বাগিচাখনৰ যথেষ্ট অংশ পৰিত্যক্ত অৱস্থাত আছে।